Hello everyone, welcome back to my channel. আমি যোৱা ক্লাছ কেইটামানত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটো কমপ্লিট কৰিছিলোঁ। তাৰ যিবোৰ অনুশীলনী আৰু প্ৰশ্নাৱলীৰ কুৱেশ্যন আছে মই সেইবোৰ টেলিগ্ৰামত আপলোড কৰিছোঁ, PDF বনাই আপলোড কৰিছোঁ। তোমালোকে জইন কৰি ল'বা টেলিগ্ৰাম চেনেলটো, লিংক দিয়া আছে, ইউটিউব চেনেলৰ তলত লিংক দিয়া আছে, তাৰ পৰা জইন কৰি ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লাইক আৰু শ্বেয়াৰ কৰিবা। ব'লা এতিয়া চেপ্টাৰটো আৰম্ভ কৰোঁ। এচিড, খাৰ আৰু লৱণ, এচিডছ, বেছেছ এণ্ড সল্ট। এচিডবোৰৰ সোৱাদ টেঙা আৰু ইহঁতে নীলা লিটমাছক ৰঙা কৰে, আনহাতে খাৰকবোৰৰ সোৱাদ তিতা আৰু ইহঁতে ৰঙা লিটমাছক নীলা কৰে। লিটমাছ এবিধ প্ৰাকৃতিক সূচক ইণ্ডিকেটৰ, হালধি আন এবিধ এনেকুৱা সূচক। তাৰমানে লিটমাছ আৰু হালধি প্ৰাকৃতিক সূচক, নেচাৰেল ইণ্ডিকেটৰ। এতিয়া ইয়াত কি কৈছে, এচিডৰ সোৱাদ টেঙা আৰু ইহঁতে নীলা লিটমাছক ৰঙা কৰে। যেনেকৈ মনত ৰাখিবা, অনিল, ANIL, এচিড, নীলা লিটমাছ লাল, তাৰমানে এচিডে নীলা লিটমাছক ৰঙা কৰে। এচিডে নীলা লিটমাছক লাল কৰে, লাল মানে ৰঙা। চাবোন ক্ষাৰক প্ৰকৃতিৰ, মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিনৰ দৰে সাংশ্লেষিক বা কৃত্ৰিম সূচক। মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন সাংশ্লেষিক সূচক, আৰ্টিফিচিয়েল ইণ্ডিকেটৰ। এতিয়া তলত লিটমাছ দ্ৰৱ হ'ল থেল'ফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লাইকেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক। লিটমাছৰ দ্ৰৱটো প্ৰথম অৱস্থাত বেঙুনীয়া ৰঙৰ হয়। ৰঙা বন্ধাকবিৰ পাত, হালধি, কিছুমান ফুল যেনে হাইড্ৰেঞ্জিয়া, পিটুনিয়া আৰু জিৰেনিয়ামৰ ৰঙীন পাততো এনে ৰঞ্জক থাকে, যিবিলাকে কোনো দ্ৰৱত এচিড বা ক্ষাৰক থকাটো সূচায়। এইবোৰক এচিড ক্ষাৰক সূচক বা কেতিয়াবা কেৱল সূচক বোলা হয়। এইখিনি মুখস্থ কৰি ল'বা। এতিয়া অহা প্ৰশ্নাৱলীত চোৱা, তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত বাতিত পানী হৈছে ডিষ্টিল ৱাটাৰ, যাৰ pH ভেলু 7 হয়। আৰু প্ৰকৃতিত যিমানবোৰ pH ভেলু 7 থকা বস্তু আছে চবৰে সেইবিলাক হয় নিউট্ৰেল, মানে এচিডো নহয় বেছো নহয়, এচিডো নহয় ক্ষাৰকো নহয়। এতিয়া চোৱা, তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে। সিহঁতৰ এটাত বাতিত পানী আৰু আন দুটাত ক্ৰমে এচিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলীত থকা দ্ৰৱসমূহ কেনেদৰে চিনাক্ত কৰিবা? আমাক কি কেৱল ৰঙা লিটমাছ পেপাৰ দিয়া আছে। আৰু আমি জানো যে ৰঙা লিটমাছ পেপাৰ ক্ষাৰকৰ সংস্পৰ্শত আহিলে নীলা ৰঙলৈ পৰিৱৰ্তিত হয়। তো আমি যেতিয়া ৰঙা লিটমাছ পেপাৰটোক ক্ষাৰক থকা নলীটোত ডুবাম, তেতিয়া আমি এই ৰঙা লিটমাছ পেপাৰৰ নীলা ৰঙলৈ পৰিৱৰ্তন হোৱা দেখা পাম। এতিয়া আমি এই নীলা লিটমাছ পেপাৰটোক যেতিয়া এচিডৰ দ্ৰৱত এচিড থকা নলীত ডুবাই দিম, তেতিয়া ই নীলাৰ পৰা ৰঙা হৈ যাব। তেতিয়া আমি ক'ম যে হয় এইটো পৰীক্ষানলত এচিড আছিল। আৰু যেতিয়া আমি বাতিত পানী থকা পৰীক্ষানলটোত ডুবাই দিম, ইয়াৰ কোনো ৰঙৰ পৰিৱৰ্তন নহয়, মানে এচিডো নহয় বেছো নহয়। তো এনেকৈ আমি চিনাক্ত কৰিম যে কোনটো পৰীক্ষানলত এচিড আছে, কোনটোত বাতিত পানী মানে ডিষ্টিল ৱাটাৰ, আৰু কোনটোত ক্ষাৰ আছে। এতিয়া এইটো চোৱা, এচিড বা ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ জ্ঞান, আণ্ডাৰষ্টেণ্ডিং দ্য কেমিকেল প্ৰপাৰ্টিজ অফ এচিড এণ্ড বেছেছ। এতিয়া ইয়াত চোৱা, কিছুমান পদাৰ্থ আছে যিবোৰৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে। এইবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক, অলফেক্টৰী ইণ্ডিকেটৰ্ছ বুলি কোৱা হয়। যেনে আমি
লিটমাছত ৰঙৰ পৰিৱৰ্তন হোৱা দেখা পালোঁ। এনেদৰে কিছুমান ইণ্ডিকেটৰ আছে, সূচকো আছে, যিবোৰৰ তাৰমানে এচিড আৰু ক্ষাৰকৰ গোন্ধৰ পৰিৱৰ্তন ঘটায়। তো সেনেবোৰ সূচকক আমি কি ক'ম? ঘ্ৰাণেন্দ্ৰিক সূচক, অলফেক্টৰী ইণ্ডিকেটৰ বুলি ক'ম। এতিয়া ইয়াত চোৱা, ধাতুৱে এচিডৰ পৰা হাইড্ৰজেন অপহৃত কৰে। চ' এটা এক্সাম্পল লৈছোঁ। মানি লোৱা এটা ধাতু মই কপাৰ লৈছোঁ আৰু ইয়াত হাইড্ৰক্লৰিক এচিড। তো ইয়াত কি কৰিব? CuCl2 প্ৰডিউচ কৰিব আৰু ইয়াত H2 গেছ। এতিয়া ৰিয়েকশ্যনটো বেলেঞ্চ কৰোঁ। বেলেঞ্চ কৰিলে ইয়াত 2 দিব লাগিব। এতিয়া চোৱা, ইপিনে হাইড্ৰজেন দুটা আছে, ইপিনেও দুটা আছে, ইয়াত ক্লৰিন দুটা আছে, ইয়াতো ক্লৰিন দুটা আছে, আৰু কপাৰ এটা আছে। চ' ৰিয়েকশ্যনটো বেলেঞ্চ আছে। আৰু আমি ইয়াত কি কৈছে? ইয়াত হাইড্ৰজেন গেছ তাৰমানে উদ্ভৱ হ'ব। তো এই হাইড্ৰজেন গেছ ইয়াত ওলাইছে ন? তাৰমানে ধাতুৱে যেতিয়া এচিডৰ সৈতে বিক্ৰিয়া কৰে, হাইড্ৰজেন গেছ তাৰমানে নিৰ্গত হয়। এচিডৰ অৱশিষ্ট অঙৰ সৈতে ধাতুৱে লগ হৈ এটা যৌগ গঠন কৰে, ইয়াক লৱণ বুলি কোৱা হয়। তাৰমানে এইটো কপাৰ ক্লৰাইড, এই হৈছে লৱণ। তো চোৱা, এচিডে ধাতুৰ লগত ৰিয়েকশ্যন কৰি, বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ প্ৰডিউচ কৰে। এইটো চোৱা, ইয়াত ধাতুৱে যেনেকৈ এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছৰ উৎপন্ন কৰে, তেনেকৈ ধাতুৱে তাৰমানে যেনেকৈ এচিডৰ লগত কৰে, তেনেকৈ ক্ষাৰৰ লগত বিক্ৰিয়া কৰিও লৱণ আৰু হাইড্ৰজেন গেছৰ উৎপন্ন কৰে। এইটো চোৱা, এইটো ক্ষাৰ হয়, ছ'ডিয়াম হাইড্ৰক্সাইড। জিংকৰ লগত ৰিয়েকশ্যন কৰি ছ'ডিয়াম জিংকেট এটা লৱণ সৃষ্টি কৰিছে, আৰু ইয়াত হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। এতিয়া চোৱা, এনেধৰণৰ বিক্ৰিয়া অৱশ্য সকলো ধাতুৱে নেদেখুৱায়, তাৰমানে সম্ভৱ নহয়। তাৰমানে ইয়াত যেনেকৈ লিখা আছে যে ধাতুৱে এচিডৰ সৈতে হাইড্ৰজেন গেছ অপহৃত কৰে, কিন্তু এইটো চববিলাক ধাতুৱে নকৰে। তলত অহা এতিয়া ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে? How do metal carbonates and metal hydrogen carbonate react with acids? ইয়াত চোৱা, এইটো হৈছে মেটেল কাৰ্বনেট, এইটো হৈছে মেটেল হাইড্ৰজেন কাৰ্বনেট, এইটো হৈছে ছ'ডিয়াম কাৰ্বনেট, এইটো হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। তো ইহঁতে কি কৰে? দুয়োটাই এচিডৰ লগত ৰিয়েকশ্যন কৰি এটা লৱণ সৃষ্টি কৰে আৰু পানী উৎপন্ন কৰে আৰু কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত কৰে। উৎপাদিত কাৰ্বন ডাই অক্সাইড গেছক চূণৰ পানীৰ মাজেদি পঠালে কি হয়? ৰিয়েকশ্যনটো ইয়াত দিয়া আছে। যেতিয়া আমি চূণ পানীৰ মাজেৰে এই নিৰ্গত হোৱা CO2 যেতিয়া আমি চূণ পানীৰ মাজেৰে পঠিয়াম, তেতিয়া বগা অদক্ষেপ মানে প্ৰেচিপিটেশ্যন ফৰ্মেশ্যন হ'ব কাৰ? কেলছিয়াম কাৰ্বনেটৰ। তাৰমানে কেলছিয়াম কাৰ্বনেটৰ বগা অদক্ষেপ আমি এনেকৈ পৰীক্ষা নলীৰ তলত কালাৰটো, ইয়াত আমি বগা অদক্ষেপ দেখা পাম। এইটোৱে প্ৰেচিপিটেশ্যন হোৱা বুলি কোৱা হয়। তো আমি তেনেকৈ চূণ পানীৰ লগত যেতিয়া চূণ পানীৰ মাজেৰে যেতিয়া CO2 পঠিয়াম, আমি বগা অদক্ষেপ দেখিবলৈ পাম। তলত অহা, এতিয়া এটা অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে তলত বিক্ৰিয়াটো ঘটে। যেতিয়া আমি কেলছিয়াম কাৰ্বনেটৰ মাজেৰে অতিৰিক্ত CO2 পঠিয়াম, তেতিয়া এই পানীত দ্ৰৱণীয় কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট প্ৰডিউচ হ'ব। কেলছিয়ামৰ যোজ্যতা 2 হয় কাৰণে CaHCO3 প্ৰডিউচ হ'ব। এতিয়া যদি আমি ছ'ডিয়ামৰ কাৰণে লিখোঁ, তেতিয়া লিখিম NaHCO3, কাৰণ ছ'ডিয়ামৰ যোজ্যতা 1 হয়। চূণশিল, চক আৰু মাৰ্বল কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপ। তাৰমানে চূণশিল, চক, মাৰ্বল এইবিলাকত কেলছিয়াম কাৰ্বনেট থাকে, বা ইহঁত কেলছিয়াম কাৰ্বনেটৰ বেলেগ বেলেগ ৰূপ হয়। সকলোবোৰ ধাতৱ কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে বিক্ৰিয়া কৰি অনুৰূপ লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। ইয়াত চোৱা,
ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে বিক্ৰিয়া কৰি আগত যে দেখিলোঁ তেনেকুৱাকৈ লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। যেনেকৈ ধাতুৱে কৰে সেনেকৈ ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটবোৰেও কৰে। তো আজি ইয়ালৈকে থাকক, পিছত আমি আলোচনা কৰিম এচিড ক্ষাৰকে পৰস্পৰৰ সৈতে বিক্ৰিয়া কৰে। হাউ ডু এচিডছ এণ্ড বেচেছ ৰিয়েক্ট উইথ ইচ আদাৰ। তো আজিৰ কাৰণে এইখিনিলৈকে, থেংক ইউ।